মোর বাবাই কেবল দুর্ঘটনা পীড়িত নয়, আমি গোটেই পৰিয়ালখানে দুৰ্ঘটনাত পীড়িত হৈ গৈছো। আমার যে ভবিষ্যৎ কিনা আছে, আমার পৰিয়ালখনৰ যদি কোনোবাই নেতৃত্ব ল'ব, মুৰব্বী হ'ব, আমি আর আশা কৰিব নোৱাৰো। প্ৰিয় দৰ্শক, হয়, আজিৰ বিশেষ দেওবৰীয়া বাৰ্তালাপ অনুষ্ঠানটোত আমি কথা পাতিবলৈ চেষ্টা কৰিম যিটো সময়ত সমগ্ৰ অসমত বাতৰিৰ শিৰোনাম দখল কৰি অহা নন্দিনী কাশ্যপ আৰু চামিউল হকৰ বিষয়টো ইতিমধ্যে আপোনালোকে শুনিছে বা চাই আহিছে। কিন্তু চামিউল হকৰ আজি আপোনালোকে দেওবৰীয়া বাৰ্তালাপ অনুষ্ঠানটোৰ পৰা বহুত নজনা কথা আজি জানিবলৈ পাব। আমাৰ লগত উপস্থিত থাকিব চামিউল হকৰ খুড়ীমা, চামিউল হকৰ খুড়া। আমি তেওঁলোকক দুইজনৰ পৰা বহুত নজনা কথা, চামিউল হকৰ ব্যক্তিত্ব জীৱন, তেওঁৰ যি সাহস, উদাৰতা মন, নলবাৰী জিলাৰ এনেকুৱা এখন ভিতৰা গাঁৱৰ পৰা গৈ গুৱাহাটীত দিনত পঢ়ি ৰাতি কাম কৰি যিটো সময়ত চামিউল হকে নিজৰ ঘৰৰ দায়িত্বৰ লগতে নিজৰ জীৱনটো আগুৱাই যোৱাৰ ক্ষেত্ৰত যিটো অৰিহণা কেনেকৈ সম্ভৱ হ'ল, 21 বছৰীয়া চামিউল হক য'ত GMCত ষ্ট্ৰিট লাইটৰ কামত কৰ্মচাৰী হিচাপে নিয়োজিত হৈ আছিল, তেনেকুৱা এজন উদীয়মান তথা মেধা সম্পূৰ্ণ ছাত্ৰক আজি হেৰুৱাৰ পিছত পৰিয়ালখন কেনেকুৱা অৱস্থাত আছে বা পৰিয়ালৰ লোকসকলে তেওঁক লৈ কি ক'ব বিচাৰে, আমাৰ আটাইবোৰ কথা আমি জনাৰ কাৰণে মই উপস্থিত হৈছো চামিউল হকৰ ঘৰত। হয়, মই নমস্কাৰ জনাইছো প্ৰথমতে আপোনাক। হয়, দেওবৰীয়া বাৰ্তালাপ অনুষ্ঠানটোত তেওঁলোকৰ ঘৰত আহি মই উপস্থিত হৈছো। উপস্থিত হোৱাৰ পিছত কিমান বয়সৰ পৰাই খুড়ীমাকে লগ পাইছিল আমি সেইটো কথাও জানিম, আৰু এইটো কথাও জানিম কি কয় খুড়ীমাকে তেওঁৰ ব্যক্তিত্ব জীৱনৰ ওপৰত। হয়, মই প্ৰথমতে জানিব বিচাৰিছো চামিউল হক আমি শুনিছো যে যথেষ্ট মেধা আছিল বুলি, আচলতে আপুনি কাকৰ পৰা লগ পাইছিল, আপুনি ভালদৰে ক'ব পাৰিব দৰ্শকসকলে, কি ক'ব চামিউল হকৰ বিষয়ে? হয়, তাক 5 বছৰ বয়সৰ পৰা লগ পাইছো। সেই তেতিয়া এখন জাতীয় বিদ্যালয়ত পঢ়ে, প্ৰাইভেট স্কুলত। কিন্তু সি সৰুৰ পৰা এনেকুৱা আছিল, কাৰো পিনে মানে বিনা সকামত বিনা অবাধে কাৰো পিনে দৃষ্টি নিক্ষেপ নকৰে। সি কেৱল সৰুৰ পৰা তাৰ এইটো নিচা আছিল নেকি, সি নিজে নিজে খেলি থাকে কিবা কিবি বস্তু, খেলা বস্তু ধৰক এই হাতুৰি গজাল লৈ পেলাই সি গজাল মাৰি থাকে, এইবিলাক সি। তেতিয়া মই ভাবিছিলো ই কিবা এটা ইয়াৰ কিবা এটা তাৰ নিজৰ ব্যক্তিত্ব আছে। তেতিয়া মই অলপ ডাঙৰ হোৱাত বুজিব পাৰিলো সি তাৰ নিজৰ দুখৰ বিষয়ে হওক বা নিজৰ কৃতকাৰ্যৰ বিষয়ে হওক বা নিজৰ পৰীক্ষাৰ ৰিজাল্ট কেনেকে ভাল কৰিব লাগিব, সেইবিলাক সি নিজে সদায় চেল্ফ ডিপেণ্ডেণ্ট হ'ব চেষ্টা কৰে। সি আনক ডিষ্টাৰ্ব দিবৰ কাৰণে কেতিয়াও চেষ্টা নকৰে। তাৰপিছত সি মেট্ৰিকত এনেকে 85% পালে, আমাৰ ভাল লাগিল। তাৰপিছত হায়াৰ ছেকেণ্ডাৰী চায়েন্স পাছ কৰিলে। তাৰপিছত সি কি তাৰ মেডিকেল চায়েন্সত তাৰ নিচা নাই সৰুৰ পৰা। সি মেকানিকেল বস্তুবিলাক ইমান সূক্ষ্ম দৃষ্টিৰে চাই, কি এনেকে চকু পুতি ধৰি সি সেইটো পুৰা কেপচাৰ কৰি লয়, পুৰা আয়ত্ত কৰি লয়। তাক কোনেও শিকাই দিব নালাগে, একো বস্তু তাক বেলেগে শিকাই দিব নালাগে। সি নিজে নিজে ষ্টাডি কৰি বস্তুটো কেনেকে ফিটিং কৰিব লাগিব, কেনেকে খুলিব লাগিব। সি ইলেক্ট্ৰিকেল এইবিলাক যে ইলেক্ট্ৰিকেল ফিল্টাৰ আছে ন, সেইবিলাক সি নিজে বনায়। প্ৰিয় দৰ্শক, এইখিনিতে মই এটি চিনাকি কৰি দিব লাগিব। হয়, চামিউল হকৰ খুড়ীমা লক্ষ্মীনাথ বেজবৰুৱা হাইস্কুলৰ শিক্ষয়িত্ৰী কামত নিয়োজিত হৈ আছে, ইংৰাজী বিষয়ত পাঠদান কৰে। তেনেকুৱা এজন শিক্ষয়িত্ৰীক মই কাষত লগ পাই চামিউলৰ বিষয়ে জনাৰ ক্ষেত্ৰত যথেষ্ট আপ্লুত হৈ পৰিছো। 21 বছৰ বয়সত যিটো সময়ত বহুত যুৱক ডিস্কো বাৰত সময় কটায়, তেনে সময়ছোৱাত চামিউল হক গুৱাহাটীত গৈ তেওঁ দিনত পঢ়ি ৰাতিৰ কাম কৰি যিটো ঘৰৰ দায়িত্ব পালন কৰিছিল, এই ক্ষেত্ৰত কি ক'ব? হয়, মই প্ৰথমতে ক'ম আমাৰ পৰিয়ালটো উচ্চ মধ্যবিত্ত নহয়, নিম্ন মধ্যবিত্ত পৰিয়াল। আমি কোনো ৰকম চলি থাকো। কিন্তু দেউতাকৰ কি দুবাৰকে ইলেকশ্যন হাৰি পেলাই অকমান ফাইনেন্সিয়েল ক্ৰাইচিছ অলপ হৈছিলে, কিন্তু সেইখিনি সি বুজি পাইছিল। কিন্তু সি তাৰ মনটো খুব ইমান কি তাৰ উইলিংছ বিলাক ইমান হাই আছিল, বহুত হাই আছিল। তাৰ সি বহুত উচ্চাকাংক্ষী আছিল। যাৰ ফলত সি বস্তুবিলাক সি নিজে নিজে কেনেকে ক'ব পাৰিব। সি ঘৰত এই কেইবছৰৰ ভিতৰতে এনেকে নিজে কষ্ট কৰি কেনেকে কষ্ট কৰি সি A+ ৰিজাল্ট কৰিলে আমি গমেই নাপাওঁ।
সি ঘৰৰ যিবিলাক মেকানিকেল কাম থাকে, তাৰ গাড়ীখন যে গাড়ী চেইন লগাব লাগে, গাড়ী চকা লগাব লাগে, তাৰ দেউতাকৰ গাড়ীখন চকা লগাব লাগে, সেইবিলাকে নিজে কিনি আনি নিজে ঘৰত লগায়। আৰু তাৰ বস্তুবিলাক ইনষ্ট্ৰুমেণ্ট বিলাক চব আছে, ইলেক্ট্ৰিকেল আৰু মেকানিকেল, এই দুটা দিশত তাৰ মানে যি ইমান যি জ্ঞান আছিল। আৰু ধৰক এই যে তাৰ কলেজত আমি প্ৰিন্সিপাল ছাৰ আহোঁতে গম পালো, আমাৰ ঘৰত যেতিয়া তেখেতে কৈছে যে ৰবটিক ক্লাছ বিলাক তাৰ দ্বাৰা কৰাই। মানে সি ৰাতিপুৱা 6টা বজাত যায়, বোলো বাবা ক'ত যা তুমি কোৱা, চোতালত কলেজ যাব, কলেজ যোৱাৰ পিছত সি তাৰমানে তাৰ ইমান স্পীডি কাম বিলাক মানে ধৰিব নোৱাৰে আপুনি, মানে ক'ত গৈ আছে, কি কৰি আছে, কি কৰিব আপুনি ধৰিব নোৱাৰে। মোৰ বাবা 6টা বজাত কলেজ তাৰমানে উত্তৰ দিয়া সময় নাই, সি গৈ পাব লাগে, তাৰ কাম আছে। দিনত 2টা বজাত প্ৰিন্সিপাল ছাৰে ফোন কৰি মাতে, এইবিলাক বৰ্ণনা কৰা সময় নাই, কেৱল সি কামতে ব্যস্ত হৈ থাকে। এনেকুৱা বিজি, মানে ৱৰ্কাহলিক টাইপ, মানে সি এনি টাইম কাম কৰি ভাল পায়। আনকি গা ধুব বোলে, বেটাটো দেখোন গাটো গোন্ধাইছে, তই গা নোধোৱা নেকি, ধুইছো কেতিয়া, কালি, এনেকে এটা মিচিকে হাঁহি মাৰি সি তাৰ পৰা গুচি যায়। সি যোৱাকালি গা ধুইছে, আজি গা ধুব, কিন্তু এটা সময় পোৱা নাই। মানে এনেকুৱা বিজি, মানে আমিতো মানে কল্পনা কৰিব পৰা নাছিলো। এই এপ্ৰিলৰ 17 তাৰিখে 25 এপ্ৰিল 17 তাৰিখে 20 বছৰ পুৰা হৈছেহে মাত্ৰ। হয় প্ৰিয় দৰ্শক শ্ৰোতা, তেওঁ গা ধুবলৈ পাহৰি যায়। তেওঁৰ যি ব্যক্তিত্ব সঁচাই অমায়িক আছিল, আৰু এই অমায়িক ল'ৰা এজনক আমি হঠাতে হেৰুৱালো। আৰু এনেকুৱা এটা পৰিৱেশ বা চিটুৱেশ্যনত আমি তেওঁৰ বিষয়ে আৰু জানিম। কিন্তু এটা কথা ক'ব লাগিব এইখিনিতে দৰ্শকসকলক, যে আমি জানিব পাৰিছোঁ গুৱাহাটীত যেতিয়া ষ্ট্ৰীট লাইট বহুদিন ধৰি বেয়া হৈ আছিল, বহুত মেকানিকে যায় যেতিয়া ষ্ট্ৰীট লাইটবিলাক চাই পেলাই দেখিলে যে ষ্ট্ৰীট লাইট বেয়া হৈ আছে, ঠিক কৰিব লগা কাৰণে মাতিলে বহুত মেকানিক। আহি দেখি আৰু অলপ চাই কেনে কয় যে এইটো আমি কাম নোৱাৰিম। এনেতে এই ইঞ্জিনিয়াৰবিলাক আহি বাকী ইঞ্জিনিয়াৰ সকলো ফেইল হৈ গ'ল। কিন্তু চামিউল হকক যোগাযোগ কৰিলে কিবা এটা বিশেষ সূত্ৰৰ দ্বাৰা, আৰু চামিউল হকে এফালৰ পৰা এটা দুটা কৰি এনেকে ষ্ট্ৰীট লাইট ঠিক কৰি দিলে। আৰু ঠিকাদাৰ তথা ইঞ্জিনিয়াৰে চক খাই গ'ল যে ল'ৰাজনৰ সঁচাই অমায়িক আৰু ব্যতিক্ৰম। কি ক'ব এই ক্ষেত্ৰত আপুনি? তাক মই সুধোৱে, বাবা তুমি ক'ত যোৱা, বোলে হেৰি যাম, আমাৰ খুৰীৰ মা অলপ কাম আছে। কি কাম কৰা নো তুমি? আজি কৈছে মা বৰ্ষাপাৰা ষ্টেডিয়ামত ষ্ট্ৰীট লাইট ঠিক কৰিব লাগে। বোলো তুমিতো ইমান শকত হৈছে, তুমি ওপৰত মিঠা বাবা, তুমি মিঠা। নাই খুৰীৰ মা, মই নুঠো, মই দেখাই দিব, ফিটিং কৰিম, আছে মানুহ। তাৰপিছত সি বৰ্ষাপাৰা ষ্টেডিয়াম, জৰ্জ ফিল্ডৰ, তাৰপিছত হেৰি কি কয়, বহুত ষ্ট্ৰীট লাইটৰ কাম সি বহুত কৰিছে। ঘৰতো মানে কি সি ইলেক্ট্ৰিকেল কাম বহুত কৰে। তাৰপিছত তাত এক্সপিৰিয়েঞ্চ বিলাক সেই মানুহজনে বোলে কি কৰিছে, পিছত সেইদিনাখন বৃহস্পতিবাৰে সি 24 তাৰিখে ৰাতিপুৱা ঘৰত আহিছে। ৰাতিপুৱা ঘৰত আহি তাৰপিছত দুপৰীয়া পৰা সুধিলো, বোলো বাবা তুমি আজি যাবা? কৈছে কৰি মামা আজি নাযাওঁ, কালি ৰাতিপুৱা যাম, শুক্ৰবাৰে। তাৰপিছত কিবা কামৰ অসুবিধাৰ কাৰণে এই যেতিয়া তাতে কিবা ইমাৰ্জেঞ্চি আছিল কামত, ফোন কৰি পেলাই মাততে সি ৰাতি 7:30 ঘৰৰ পৰা গৈছে। তেতিয়া মই ক'লো বাবা, মাকক কৈছে সি ইমান ৰাতি কিয় গ'ল? কৈছে নাই, কামখিনি বোলে আধৰুৱা হৈ আছে, অলপ অসুবিধা হৈ আছে ষ্ট্ৰীট লাইটৰ, দক্ষিণ গাঁৱত নে ক'ৰবাত সিফালে কিবা কাম আছে বোলে। নহয় নেকি, বোলো ৰাতিটো অলপ অসুবিধা হয়। মোৰ মনটোত মানে অলপ মানে আক্ষেপ হৈছে, বোলে ৰাতি ঘৰৰ পৰা ওলাই গ'ল যে মোৰ ল'ৰা এটা, আৰু বিশেষকে আমাৰ গোটেই পৰিয়ালটোত মানে সিয়ে একমাত্ৰ ল'ৰা, আৰু তাৰ ভায়েক আছে সি সৰু। গতিকে মোৰ মানে মাকৰ মন, মোৰো মন মানে অকমান বেয়া লাগিছে ৰাতি যাবৰ কাৰণে, কিন্তু উপায় নাই, কাম আছে। আৰু সি মানে কি তাৰ যদি কাম থাকে, আপুনি তাক মানে ৰাতি দিনত 12টাত যিমানখিনি এক্টিভ পাব, ৰাতি 12টাত সিমানখিনি এক্টিভ পাব। আপুনি গম নাপায় যে সি যে কিবা এটা কাম কৰি আছে, কিন্তু সি কিবা এটা কৰিছে। ঘৰত কিমানটা সি মেনুফেকচাৰ, সিদিনাখন কিবা এটা বনাইছে, বোলো বাবা তুমি সিদিনাখনে দুপৰীয়া 1:30 বজাত নেকি, সি কিবা মানে তাৰ জৰাই বুলি কিবা বনাই আছে। বোলো বাবা কি কৰি আছা তুমি? ঘৰৰ ভিতৰত গ'লে কি মই কিবা বনাই আছো ৰ'বা, তাই মিউজিক গান শুনা, স্পীকাৰ এটা বনাই আছো। বোলে কি কৰিবা তুমি? মেনুফেকচাৰাৰ, আই এম দা মেনুফেকচাৰাৰ। মোক তেনেকে কৈছে, মই হাঁহিছো, আই এম দা মেনুফেকচাৰাৰ। মই আপোনাক আকৌ এটা কথা সুধিব বিচাৰিছোঁ, আপুনি এজন শিক্ষয়িত্ৰী, শিক্ষাৰ কামত নিয়োজিত হৈ আছে। নন্দিনী কাশ্যপ এজন অভিনয় জগতত জড়িত হৈ থকা এজন ব্যক্তি। তেওঁৰ নৈতিক দায়িত্ব নাছিল নেকি যে সেই সময়ত এক্সিডেণ্ট বা দুৰ্ঘটনাটো কৰাৰ তলত ৰখি কেনে কি হৈছে বা কেনেকৈ বেছি হ'ল নেকি, বা আৰক্ষীক খবৰ দিব লাগে বুলি? দৰ্শকসকলে মানুহক কেতিয়া আঁকোৱালি লৈ যেতিয়া কিবা এটা ব্যক্তিত্ব ভাল থাকে। আজি তেওঁ হিৰোৰ নিচিনা
এক্সিডেণ্টটো নোহোৱাৰ আগত হিৰোৰ নিচিনা তেওঁ দপদপাই আছিল। কিন্তু তেওঁৰ আচল ব্যক্তিত্বৰ স্বৰূপটো যেতিয়া অসমবাসী ৰাইজে দেখিলে যে এজন মদেহী হয়, তেওঁৰ ব্যক্তিত্ব জ্ঞান নাই, তেওঁক যেতিয়া দুজন যুৱকে খেদি ধৰিলে আৰু তেওঁ যেতিয়া উল্টে কেমেৰাই কৰিলে আৰু পিছত যেতিয়া তেওঁ বাইট দিলে যে সামান্য দুৰ্ঘটনাই হৈছে, তেনে এজন তথাকথিত অভিনেত্ৰীৰ বিষয়ৰ ওপৰত আপুনি এজন শিক্ষিত মহিলাই যে শিক্ষাৰ লগত জড়িত হৈ আছে যদিও আপুনি কি ক'ব? আপুনি এজন মহিলা। আচ্ছা, মই ক'ব বিচাৰো যে নন্দিনী কাশ্যপ এগৰাকী অভিনেত্ৰী। তেওঁ কেনেকুৱা স্তৰৰ অভিনেত্ৰী আৰু কেনেকুৱা স্তৰৰ অভিনেত্ৰী বুলি মই কিয় কৈছো, তেওঁৰ ষ্টেণ্ডাৰ্ডটো তেওঁ ক'ত আছে তেওঁ নিজে জানিব। কিন্তু মই কোনোদিন শুনা নাছিলো যে আৰু এইবিলাক অভিনেত্ৰীয়ে বাস্তৱত অভিনয়হে কৰি অভিনয়টো কৰে, কিন্তু বাস্তৱ তেওঁৰ নিজৰ যিখিনি ব্যক্তিগত কাম সেইবিলাকতো তেওঁ অভিনয় কৰিয়ে কৰে। কাৰণ কিয় গম পাইছো, তেওঁ যেতিয়া দুৰ্ঘটনা কৰিলে, আচ্ছা মই মানো, মই গোটেই অসমবাসী নহয় গোটেই বিশ্ববাসীয়ে মানিব, তেওঁ এক্সিডেণ্ট উইলিংলি কোনেও এক্সিডেণ্ট নকৰে। তেওঁ কিবা এটা দুৰ্ঘটনা হ'ল, কিন্তু তেওঁৰ যদি মানসিকতা যদি ভাল হলহেঁতেন, ভাল মানসিকতা যদি মহিলা হলহেঁতেন, মহিলা তেওঁ এগৰাকী ছোৱালী নহয়, মহিলা হলহেঁতেন, তেতিয়াহ'লে তেওঁ নিশ্চয় গাড়ী ৰখাই মই কি কৰিলো, কি হ'ল, নিশ্চয় তেওঁ গৰুক খুন্দা নাই, নিশ্চয় তেওঁ গাড়ীত খুন্দা নাই, এজন মানুহক খুন্দাইছে। মানুহ হৈ পেলাই যদি মানুহৰ বুজি নাপায়, তেনেকুৱা এগৰাকী অভিনেত্ৰীৰ কিহৰ প্ৰয়োজন আছে? আমাৰ অসমবাসীক কি শিকাব, কি নৈতিক শিক্ষা দিব? তেওঁৰ জ্ঞান থাকিব লাগিব, নৈতিকতা থাকিব লাগিব, মানৱতা থাকিব লাগিব। তেনেকুৱা মানুহৰ পৰাহে মানুহে শিক্ষা লব যে এনেকুৱা নিচাসক্ত, সুৰাসক্ত, কি বুলি কম, ভাষা নাই, এনেকুৱা অভদ্ৰ মহিলাৰ পৰা, এনেকুৱা অভদ্ৰ অভিনেত্ৰীৰ পৰা আমাৰ অসমবাসীয়ে কি শিক্ষা লব? প্ৰয়োজন নাই তেনেকুৱা মানুহৰ আমাৰ সমাজত। আমাৰ অসমবাসীয়ে তেনেকুৱা মানুহক অগ্ৰাহ্য কৰাটো মই বিচাৰো। গ্ৰাহ্য তেওঁলোকক মানি ল'ব নালাগে। তেওঁৰ অভিনয় চোৱাটো দূৰৰ কথা, তেনেকুৱা মানুহৰ পাৰ্চনেলিটি আমাৰ অসমবাসীয়ে বিচাৰ কৰক, চাওক তেনেকুৱা মানুহৰ আমাৰ সমাজত প্ৰয়োজন আছে নেকি? তেনেকুৱা মহিলাৰ তেওঁতো মোৰ দৃষ্টিত তেওঁৰ কি পুষ্টিগত বিদ্যাগত জ্ঞান তেওঁৰ নাই, তেওঁ ধৰ্মৰ জ্ঞান নাই, কৃষ্টিগত জ্ঞান নাই। কিয় মই কৈছো, আৰু হয়তো বেলেগে বেয়া পাব পাৰে যে আমাৰ অসমীয়া সংস্কৃতিৰ জগতখনৰ লগত যে তেওঁ জড়িত আছিল, প্ৰথমতে মই চাম তেওঁ কি পোচাক পৰিধান কৰিছে, অসমীয়া পোচাক পৰিধান কৰিছে নে বিদেশী পোচাক পৰিধান কৰিছে। যদি তেওঁ কৃষ্টি সমাজখনৰ লগত, সংস্কৃতিৰ লগত জড়িত হৈ নিজৰ সংস্কৃতিটোকে চিনি নাপে, নিজৰ ব্যক্তিত্বটো চিনি নাপে, নিজৰ কৰ্মখিনি যদি তেওঁ ভালদৰে সমাপন কৰিব নোৱাৰে, তো তেওঁ সমাজক কি উপদেশ দিব, সমাজক তেওঁ কি এডভাইচ দিব, সমাজক তেওঁ কোনফালে তেওঁ আগবঢ়াই নিয়াৰ চেষ্টা কৰিব? হয়, প্ৰিয় দৰ্শক, আপোনালোকক আৰম্ভণিতে কৈছিল যে আমাৰ লগত উপস্থিত থাকিব স্বামীওলোকৰ ঘৰৰ পৰাই খুৰীমা আৰু খুৰাক। হয়, ইতিমধ্যে খুৰীমাকৰ পৰাই বহুত নজনা কথা আপোনালোকে শুনিলে, স্বামীউল হকৰ বিষয়ে জানিলে বহুত কথা। হয়, আমি স্বামীউল হকৰ খুৰাকৰ পৰা কিছু কথা আমি জানাৰ কাৰণে চেষ্টা কৰিম। হয়, মোৰ লগত উপস্থিত আছে স্বামীউল হকৰ খুৰা। নমস্কাৰ জনাইছো আপোনাক। হয়, খুব দুখজনক হৃদয় বিদাৰক এটা ঘটনা গোটেই অসম জকৰি গৈছে। ইতিমধ্যে মই আৰম্ভণিতে কৈছো, আজি এসপ্তাহ ধৰি বাতৰি শিৰোনাম দখল কৰি অহা এটা দুৰ্ঘটনা, আৰু যি দুৰ্ঘটনাত এজন মেধা তথা এজন উজ্জ্বল নক্ষত্ৰ এটা হেৰুৱাল, যি আমি নলবাৰীবাসী ৰাইজে হয়তো তেওঁৰ পৰা আমি এটা ভাল পৰিচয় পালো হয়। এনেকুৱা এজন মহান তথা বহুত ডাঙৰ চিন্তাধাৰাৰ এজন যুৱকক হেৰুৱাই আমি খুব দুখিত অনুভৱ কৰিছো, মৰ্মাহত হৈছো। খুৰাক হিচাপে আপুনি ভাগি পৰিছে, মই দেখিছো সেইদিনাখনে আহি। কি ক'ব আপুনি এনেকুৱা ক্ষেত্ৰত? মোৰ কোৱাৰ কোনো কিমান মহান, মই সৰুৰ পৰাই তাক লক্ষ্য কৰিছিলো। তাৰ যি বহুত গুণৰ অধিকাৰী, মই সৰুৰ পৰাই তাক মই প্ৰত্যক্ষ কৰিছিলো। মৰমৰ আছিলে কি মোৰ বাবাই কেৱল দুৰ্ঘটনাত পতিত নহয়, আমি গোটেই পৰিয়ালখানে দুৰ্ঘটনাত পতিত হৈ গৈছো। আমাৰ যি ভৱিষ্যত কিবা আছে, আমাৰ পৰিয়ালখনৰ যদি কোনোবাই নেতৃত্ব ল'ব, মুৰব্বী হ'ব, আমি আৰু আশা কৰিব নোৱাৰো। মোৰ বাবাই বহুত গুণৰ অধিকাৰী ছিল, আপোনালোকে শেষ কৰিব নোৱাৰিম, বহুত ঘণ্টা দিব লাগিব। তাৰ যদি মই গুণ কি কম আৰু
যে মোৰ বাবা কেৱল দুৰ্ঘটনাত পতিত হোৱা নাই, আমি গোটেই পৰিয়ালবৰ্গ আমি শেষ হৈ গৈছো, দুৰ্ঘটনাত পতিত হৈ গৈছো আমি, আৰু ভাষা নাই। সি বহুত জ্ঞানী আছিল। পাইছোঁ দেউতাকৰ পৰা মই অলপ কিছু কথা পতাত যে তেওঁ গুৱাহাটীত কাম কৰি ঘৰত কিবা বিল্ডিং বনোৱাৰ সপোন দেখিছিল। কি কয় আপুনি এই ক্ষেত্ৰত? মানে তাৰমানে সি তাৰ আশাই হ'ল উচ্চ, তাৰ কোনো নিম্ন কথা নাইয়ে। সি তাৰমানে কলেজৰ পৰা আহিব, ৰুমত থাকিবই। মোৰ বাবা ৰুমত থাকি কেৱল মেচিন টেকনিকেল এইবিলাক কৰি থাকিবই, ইলেক্ট্ৰিকেল কিবা ইত্যাদি। বাবাক মোক সৰু সুৰা ৰাজনীতি কৰা আছিল, তাৰমানে সৰু সুৰাকে ই ব্লকৰ কাম কৰিছিল বাবা, এই ব্লক মানে পঞ্চায়ত লেভেলত। তাৰপিছত কি হ'ল, সি দুবাৰকে ইলেকশ্যন হাৰিল, বেয়া হ'ল তাৰ পজিশ্যন। তাৰপিছত যেতিয়া মোৰ বাবাটো এইবিলাক অনুসৰণ কৰে, সি বাপাকক লক্ষ্য কৰে, বাপাকক লক্ষ্য কৰি বাপাকে নকয় যে তুমি কামত যাব লাগিব কিবা হ'লেও বাপাকে নকয়, আমিও তাক নকওঁ। কিন্তু ই তাৰমানে জ্ঞান তাৰ এযোৰ যে মই কিবা হ'লেও ইনকাম কৰি মোৰ বাবাক হৈ পেলাব। সি এনেকে যায়, তাৰমানে ই এনেকে যাই পেলাই কি কয়, গোটেই ৰাতি তাতে কাম কৰে, গোটেই নিশা কাম কৰিব। সি আকৌ গুৱাহাটীৰ পৰা আহি কৰে 4:30 6টাত পাই, এনেকে কৰিয়ে আছে। কিন্তু মোৰ বাবাৰ দিনৰ মানে দুৰ্ভাগ্য। বিল্ডিং বনোৱাৰ কথা সি তাৰমানে কোৱা আছিল, সি তাৰ চিন্তা চৰ্চা বিলাক বহুত, আৰু মোক কয় কেতিয়াবা এই খুৰা তুমি কিন্তু আকৌ কৰিব পৰা নাই না, মই চব কৰি দিম তোমালোকক, মই তোমালোকক বিল্ডিং বনাই দিম। আৰু মই এনেকে নবনাও, তাৰমানে সি মানে প্লেনিং কৰে বিল্ডিংটো কেনেকুৱাকৈ বনাব, সি ৰাউণ্ড কৰিব, গোটেই বিল্ডিংটো ৰাউণ্ড হ'ব, তাৰ প্লেনিং আৰু গোটেই বিল্ডিংটো ৰাউণ্ড কৰিব সি, এনেকুৱা তাৰ চিন্তা চৰ্চা, আৰু বহুত বেছি চিন্তা চৰ্চা তাৰ, আৰু বহুত পৰিশ্ৰম কৰিব পাৰে সি। পঢ়াটো আৰু বহুতেই তাৰ একদম বেলেগ চিন্তা নাই। বৰ্তমানৰ ধৰক যিবিলাক ল'ৰাৰ চিন্তা চৰ্চা আমি নিজেও জানো, আমিও সমাজত জড়িত। এনেকে আজিকালি ল'ৰাবিলাক এনেকুৱা ঘৰৰ পৰিয়ালে যে আকৃতি বেৰে, তাৰমানে ধৰক 3 শ্ৰেণী লৈ আহিব, তাৰমানে 1 শ্ৰেণীৰ দাম মাৰে সি, তাৰমানে সেই ল'ৰাটো খায় আৰু। কিন্তু মোৰ বাবা কিবা বেলেগ ধৰণৰ, ই গোটেই বংশ বনিয়াদৰ কাম কৰে। আমাৰ তাৰ পেহীয়েক 5টা, আমি ভাই 3টা, তাৰমানে সি বাপাকক যিমান মৰম কৰে, আমি খুৰাক 2টা আছো, সি বাপাকক যিমান মৰম কৰে মোকো সিমান মৰম কৰে, ডাঙৰ খুটাকক সি ইমানে মৰম। তাৰমানে অন্তৰখন ইমান বিশাল, সি বেলেগ ধৰণৰ চলি আছিল। আৰু সি যদি জীয়াই থাকিল সি কিবা এটা কৰি নাইট ডিউটি কৰি আহিছে, সি এতিয়া পাইছে এই গাড়ীখন মানে বাইক চলা, মাৰুতি চলা, তাৰ নিচিনা অভিজ্ঞতা আমাৰ বাৰু কোনো নাই। এনেকুৱা যেন তাৰমানে সি গাড়ী চলাব, এনেকুৱা ইমান স্মুথ তাৰ। এই গাড়ীখন লৈ মই অলপ চিকি দেখা পালো, মই সৰু মাকক সুধিলো বাবা আহিছে নেকি, আহিছিল তেতিয়া মই ভাবিলো যে আজি মানে সেই বস্তুটো আনিম আৰু। তাৰপিছত মই সি 8:30 বজাত মই ক্লিয়াৰ হলো, আৰু গা পা ধুই পেলাই মোৰ আছে, মই দোকানত যাম। 8:30 মই তাক চাইছো, সি আছে মোৰ লগি মোৰ, আৰু সি শুই আছে, ভাত জমা নাই আৰু ৰাতি ইমান নাই ডিউটি কৰি আহিছে। দোকানৰ পৰা আকৌ মই 10:30 11টাৰ মাজত চাহ খুৱাইছো। মাজতে সি যদি উঠি লৈ মই তাক কলো বাবা এইটো মোক ঠিক কৰি দিয়াচোন, সি যেতিয়া উঠা নাই, তেতিয়া মই তাক জগা নাই, আকৌ 1:30 মান বজাত মই দোকান বন্ধ কৰিছো। আৰু সি উঠছি, তাৰপিছত মই মাতিছো বাবা উঠিলা, এইটো মোক লগাই দিয়াচোন। তাৰপিছত সি মানে বহুত ষ্ট্ৰং ল'ৰা না, বহুত ওখ বহুত মানে হেৰি, এখন সৰু টুলত মানে উঠা খুজিছে। মোৰ বাবা তুমি এখন টুল উঠাব ভাঙি যাব, মই এখন বেলেগে ৰিয়ালি দি পেলাই তাক উঠাই দিছো। নিজৰ ল'ৰা খুব মৰম কৰো তাক, জানো স্লিপ হৈ কিবা হয় মানে বহুত। তাৰপিছত সি উঠি পেলাই দাদা এইটো ঠিকে আছে, এইটোতো ঠিকে আছে, এইটো চেঞ্জ কৰিব নালাগে, মানে নালাগে দেই, এইটো নতুন আনিছো, এইটো নতুন ফিটিং কৰি দিয়া, পুৰাণটো থাকা ফিটিং কৰি দিলে। তাৰপিছত মই তাক বাবা কিবা বোলে কামত নাই, বেছি মন নাই মোৰ, তথাপিতো চাওঁ আৰু কি হয়। তাৰপিছত আজি যাবা নেকি ৰাতি কাম কৰিব? কৈছে আজি মই যাবা ইচ্ছা নাই কাম কৰিব লাগে। মামাই মোক ফোন কৰি আছে, এনেকে কৰাৰ পিছত মামাকে তাৰমানে এই কণ্টেক্ট কৰে, ইলেক্ট্ৰিকেল মানে এই ষ্ট্ৰীট লাইট বিলাকৰ কাম কৰে। তাৰপিছত সি এনেকে কৰি গুচি গ'ল। তাৰপিছত এনেকে থাকিলো, গধূলি 3টামান বজাত মই তাক লগ পালো, সি মটৰ লৈ পেলাই ওলাই গৈছে অলপ। মানে আমাৰ মাহীহঁতৰ এটা বিল্ডিং বনাই আছে, আমাৰ নিজা মামাহঁতৰ বিল্ডিং বনাই আছে, তাতে সি কিবা তাক মাতছি ফোন কৰি ইলেক্ট্ৰিকেল এতিয়া সি তাতে মানে গ'ল। মই পিছবেলা দোকান খুলিব গলো। তাৰপিছত মই 7:30 মানত দোকান মাৰি আহিছো, আহি মই কোনোবা খুজিছো বাবা আছে না ঘৰত, নাই এতিয়া গুৱাহাটীত মানে ইচ্ছা নহবলৈ কৈছিল, সি যাব লাগিছিল। তথাপিতো বেছি সদায় যাই থাকে, আৰু আমি এনেকে লগাব পৰা নাই। তাৰপিছত আমি এনেকে শুই থাকিলো, ৰাতি 4টামান বজাত আমি ঘৰত খবৰ পাইছো, আমাৰ গোটেই ঘৰখন আমাৰ খেলি মেলি হৈ গ'ল। মানে বাবাৰ এক্সিডেণ্ট হৈছে। তাৰপিছত আমি তাতে আমি মাজতো আমি স্থিৰ হলো, স্থিৰ হৈ আমি আমাৰ নিজা ভাগিন অৰ্থাৎ মোৰ বাবাৰ স্বামী ওলৰ
মানে পেহকৰ ল'ৰা তাক ফোন কৰিলো তাৰপিছত বাবাই গাড়ী লৈ আহিল হতকে ইয়াতে গুচি গ'ল জি এম চি তাক ওলাইছিলে জি এম চি তাক মানে কোনো গুৰুত্ব দিলে এনেকুৱা বহুত প্ৰিয় দৰ্শক হয় ইতিমধ্যে আপোনালোকে নলবাৰী জিলাৰ মুগধি খানাপুৰৰ পৰিয়ালৰ যিটো চামিউল হকৰ পৰিয়ালৰ ফালৰ পৰা মই যিখিনি বাৰ্তালাপ কৰিলো আপোনালোকে শুনি নিশ্চয় দুখ অনুভৱ কৰিছে কথাবিলাক ইমান জ্ঞানী ইমান বহল মনৰ এজন যুৱকক আমি হঠাতে হেৰুৱাই তেওঁলোকৰ পৰিয়ালৰ লগতে আমাৰ সমগ্ৰ অসমৰ ৰাইজে আজি আমি মৰ্মাহত হৈ পৰিছো এই ভিডিঅ'টো আপোনালোকৰ চাই শুনি নিশ্চয় দুখ অনুভৱ কৰিছে কিন্তু আমি চামিউলৰ যিখিনি পজিটিভ কথা যিখিনি তেওঁৰ 21 বছৰ বয়সত তেওঁৰ উঠি অহা নৱপ্ৰজন্মৰ বাবে যিখিনি কথা ল'বলগীয়া লেখত ল'বলগীয়া কথা এই কথাখিনি আমি সদায় মনত ৰাখি যাম হয় আজিৰ এই দেওবৰীয়া বাৰ্তালাপ অনুষ্ঠানটোৰ পৰা তথা চামিউল হকৰ ঘৰৰ পৰাই যি তেওঁৰ খুৰীমা আৰু খুৰাকৰ পৰা যিখিনি কথা আমি শুনিলো সঁচাই আপোনালোকে এই কথাখিনি শুনি মৰ্মাহত হৈ পৰিছে আজিৰ এই দেওবৰীয়া বাৰ্তালাপ অনুষ্ঠানটোৰ পৰাই মই বিদায় ল'ব লাগিব ধন্যবাদ